পৰিস্থিতি কোনফালে যাব পাৰে? কেছটো দেখাত যিমান সহজ সিমান সহজ নহয়। বহুত চোৰগৰাকী জালত পৰিব। বহুত পলিটিক্স কৰিলি, এতিয়া ৰেষ্ট কৰ। বেছি হাল্লা কৰে। তো পোনপ্ৰথমে জনাই দিছোঁ যে এই চিনেমাখনে মানে ব্লেক এণ্ড হোৱাইট এই চিনেমাখনে ৰেটিং পাইছে বৰ্তমানলৈকে IMDbত ৰেটিং পাইছে আপোনাৰ 7.2 আউট অফ 10 মানে 10ৰ ভিতৰত 7.2 ৰেটিং পাইছে আৰু ৰেটিং কৰিছে 13জনে 2023 হয় ভাই লওক 2023 চনতে ৰিলিজ হোৱা ৰবি শৰ্মাৰ এখন জনপ্ৰিয় অসমীয়া চিনেমা নামটো কি তো নামটো হ'ল ब्लैक एंड व्हाइट तुम्हें उन लोगों जैसा नहीं बनना है। आप डरते क्यों हो बाबूजी? डरना पड़ता है, उन लोगों के पास पावर है, हमारे पास नहीं है। এয়া কাহিনী ক্ষমতাৰ খেল পাৱাৰৰ। इंस्पेक्टर प्रताप গুণগুণ শৰ্মা মোৰ চকুৰ সন্মুখত তাৰ ডিঙিটো কাটি দিলে বে সৰি টু সে কেছটো দেখাত যিমান সহজ সিমান সহজ নহয় বহুত চোৰগৰাকী জালত পৰিব বহুত পলিটিক্স কৰিলি, এতিয়া ৰেষ্ট কৰ। বেছি হাল্লা কৰে। তো জানেনে ভাই লোক এই চিনেমাখনত মানে কি ব্লেক এণ্ড হোৱাইট নামৰ চিনেমাখনত টপ কাষ্টিং কোনে কোনে কৰিছে মানে দ্য টপ কাষ্টাৰ অফ দ্য মুভি ব্লেক এণ্ড হোৱাইট তো ব্লগ চাই লওক দ্য টপ কাষ্টাৰ অফ দ্য মুভি ব্লেক এণ্ড হোৱাইট তো ভাই লোক এই চিনেমাখনত কাষ্টিং কৰিছে আপোনাৰ এইজন দেখিছে আপোনাৰ ৰবি শৰ্মা ওৱান অফ দ্য মষ্ট পপুলাৰ এছামিছ এক্টৰ ৰবি শৰ্মা তাৰপিছত আছে আপোনাৰ স্বাগত ভৰালী এইজনী দেখিছে স্বাগত ভৰালী তাৰপিছত আছে এইজন আপোনাৰ হিমাংশু গগৈ হয় তাৰপিছত আছে আপোনাৰ অতনু মহন্ত তাৰপিছত আছে আপোনাৰ এইজনী আপোনাৰ ধৰিঠি ভাৰতবাজ তাৰপিছত আছে আপোনাৰ এইজনী হ'ল আপোনাৰ চিন্ময় কটকী তাৰপিছত আছে ৰাজু ৰয় এণ্ড দ্য লাষ্ট ওৱান ইজ কি ৰিয়ান হাজৰিকা তো ভাই লোক এইকেইজন আছিল আপোনাৰ টপ কাষ্টাৰ অফ দ্য মুভি ব্লেক এণ্ড হোৱাইট তো টপ কাষ্টাৰ চোৱা হৈ গ'ল পলকেইটা চাই লওক ভাই লোক এই চিনেমাখনৰ মানে কি কোনে কি হিচাপে কাম কৰিছে মানে দ্য ক্ৰিউ মেম্বাৰ মানে ডাইৰেক্টৰ কোন হয় তাৰপিছত প্ৰডিউচাৰ কোন হয় এণ্ড আমুক তামুক তো ব্লগ চাই লওক দ্য ক্ৰিউ মেম্বাৰ অফ দ্য মুভি ব্লেক এণ্ড হোৱাইট তো ক্ৰিউ মেম্বাৰ বুলি ক'লে এইখন চিনেমাত ক্ৰিউ মেম্বাৰ হ'ল আপোনাৰ এয়া ধনজিৎ দাস এইখন চিনেমাৰ আপোনাৰ এয়া ডাইৰেক্টৰ ধনজিৎ দাস তাৰপিছত আছে আপোনাৰ মিষ্টাৰ ৰোহিত শৰ্মা হ'ল এইখন চিনেমাৰ প্ৰডিউচাৰ ৰোহিত শৰ্মা তাৰপিছত আছে আপোনাৰ এয়া চন্দ্ৰ কুমাৰ দাস গ্ৰাফাৰ হয় এইখন চিনেমাৰ চন্দ্ৰ কুমাৰ দাস এণ্ড দ্য লাষ্ট ওৱান ইজ পল্লৱ তালুকদাৰ কি হয় এইখন চিনেমাৰ আপোনাৰ বেকগ্ৰাউণ্ড স্ক'ৰ হয় এই পল্লৱ তালুকদাৰ চ' এইকেইজন হ'ল আপোনাৰ ক্ৰিউ মেম্বাৰ মানে ব্লেক এণ্ড হোৱাইট চিনেমাখনৰ ক্ৰিউ মেম্বাৰ বাকী বলক এতিয়া চাই লওক মানে কি এই চিনেমাখনত কাৰ মতামত কি মানে এইখন চিনেমাৰ ওপৰত মানে কি কোনে কি মতামত আগবঢ়াইছে বলক চাই লওক মানে কি দ্য টপ ৰিভিউ অফ দ্য মুভি ব্লেক এণ্ড হোৱাইট বলক চাই লওক ওৱান বাই ওৱান তো এই চিনেমাখনৰ ব্লেক এণ্ড হোৱাইট নামৰ চিনেমাখনৰ যদি আপুনি টপ ৰিভিউ চাই তো টপ ৰিভিউত আপুনি দেখা পাব এয়া মানে সংগীতা নামৰ কোনোবা এজনীয়ে লিখিছে আপোনাৰ ছুপাৰ ডাইৰেকশ্যন গ্ৰেট এক্টিং আৰু ই লিখিছে এ নিউ জেনাৰ অফ মুভি উইথ ইণ্টেন্স চিনছ এণ্ড একশ্যনছ
আৰু লিখিছে কিবা পাৱাৰ পেক পাৰফৰ্মেঞ্চ অফ ৰবি শৰ্মা হুইচ কিপছ দ্য অডিয়েঞ্চ আৰু কিবা কিবি লিখিছে যি কি নহওক সংগীতা লিখিছে আৰু ই লাইক পাইছে চাওক এই কমেণ্টত মানে এই ৰিভিউটোত পাইছে আপোনাৰ 40টা লাইক 40টা লাইক পাইছে যি কি নহওক বলক নেক্সট চাই লওঁ নেক্সট কোনে কি লিখিছে তো ইয়াৰ নাম চাম দিয়া নাই বাৰু ইউজাৰ বুলি লিখা আছে আৰু ই লিখিছে আপোনাৰ এছামিজ মুভি আই লাভ অলৱেজ অসমীয়া মুভি মই সদায় ভাল পাওঁ বিকজ আই এম অলৱেজ এছামিজ মই সদায় অসমীয়া হয় গুড অৰ বেড আই ছাপৰ্ট এছামিজ মুভি অলৱেজ ভালে হওক বা বেয়া হওক মই অসমীয়া চিনেমাক ছাপৰ্ট কৰোঁ তো তেনেকুৱাহে আৰু মানে কি যি কি নহওক ভাই লওক ই লাইক পাইছে চাওক 23টা লাইক পাইছে অলছ' মোৰো বেয়া লগা নাই আই অলছ' লাইক দিছ যি কি নহওক নাম চাম দিয়া নাই ই তাৰপিছত কোনোবা এজনে লিখিছে এইজন ইউজাৰ নাম চাম দিয়া নাই আৰু তো ই লিখিছে ছুপাৰ ডাইৰেকশ্যন গ্ৰেট এক্টিং তাৰপিছত ৱণ্ডাৰফুল কিবা কিবি ই লিখিছে আপোনাৰ চাওক মাই শ্বৰ্ট ৰিভিউজ অন ব্লেক এণ্ড হোৱাইট আজি চালে বহুত ভাল লাগিল এখন সুন্দৰ ক্ৰাইম থ্ৰিলাৰ ছবি সকলোৰে অভিনয় খুব সুন্দৰ হৈছে ৰবি শৰ্মা দা স্পেচিয়েলি মানে আৰু কিবা কিবি লিখিছে ডিটেইলছত আলোচনা কৰি নাথাকোঁ আদাৰৱাইজ ভিডিঅ'টো বহুত দীঘলীয়া হৈ যাব মানে তো যি কি নহওক এইটোত লাইক পাইছে 20টা লাইক পাইছে ঠিকে আছে তাৰপিছত চাওক নেক্সট কোনোবাই কি লিখিছে আৰু এজনে লিখিছে ইউজাৰ ইয়াৰ নাম চাম দিয়া নাই টাইম পাছ বুলি লিখিছে মানে কি বিয়া আৰু চিনেমা ই লিখিছে মানে কি চাওক চিনেমাখনত ৰবি শৰ্মা আছে বুলি চাবলৈ যাম ভাবিছে যদি নাযাব তেওঁ এপাচি থাকত এটি জালুকহে মাথোন চৰি টু চে ডেট দ্য মুভি ৱাজ নট ৱৰ্থ দ্য মানি ইউ ই অকণমান বেলেগকৈ লিখিছে মানে কি অলপমান চাওক মানে কি ৰবি শৰ্মাই এই চিনেমাখনত অলপহে আছে মানে কি এপাচি শাকত এটা জালুক বুলি কৈছে মানে কি কম আৰু বেছি পাৰ্ট নাই মানে যে ৰবি শৰ্মা তেনেকুৱা তো যি কি নহওক ই ভাল পোৱা নাই মানে চাই চিনেমাখন চাই তো যি কি নহওক ই লাইক পাইছে 20টা লাইক পাইছে নাম চাম দিয়া নাই বাৰু তো যি কি নহওক ভাই লওক ব্লগ নেক্সট আৰু এজনে কি লিখিছে লাষ্ট মায়ং দাস নামৰ কোনোবা এজনে লিখিছে ছুপাৰ ডাইৰেকশ্যন গ্ৰেট এক্টিং ৱণ্ডাৰফুল মুভি ই লিখিছে এই ডিটেইলছত লিখিছে বহুত ভাল লাগিল এনিৱে যি কি নহওক ই লাইক পাইছে 14টা তো ভাই লওক আৰু বেছি ডিছকাছ কৰি নাথাকোঁ এইকেইটা আছিল টপ ৰিভিউৰ ভিতৰত কেইটামান ৰিভিউ মানে বাকী আপোনাৰ মতামত জনাব পাৰে ইন দ্য কমেণ্ট বক্স ঠিক আছে আপোনাৰ মতামত কি নিশ্চয় জনাব ইন দ্য কমেণ্ট যি কি নহওক ভাই লওক যি কি নহওক বাকী আপোনাৰ মতামত জনাব ইন দ্য কমেণ্ট বক্স ঠিক আছে আপোনাৰ নিজা মতামত জনালে নিশ্চয় ভাল পাম ভাল কোনে চালে আৰু কোনে চাই ভাল পালে চ' অভিয়াছলি আপোনাৰ মতামত জনাব পাৰে ইন দ্য কমেণ্ট বক্স ঠিক আছে তো যি কি নহওক ভাই লওক আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে এণ্ড যদি ভাল পালে চ' অভিয়াছলি যোৱাৰ আগত এটা লাইক কৰি দিব মানে টু লাইক এণ্ড ডোণ্ট ফৰগেট টু ছাবস্ক্ৰাইব মাই ইউটিউব চেনেল ঠিক আছে তো मिलते हैं फिर नेक्स्ट वीडियो पर तब तक के लिए बाय गाइस एंड सी यू इन द नेक्स्ट वीडियो